ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি এপ্ৰিল মাহৰ হৈছে 25 তাৰিখ। আজি বন্ধুসকল বাৰ হ'ব শনিবাৰ। বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা নৱমী তিথি। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ। আজি যোগ হ'ব গণ্ড যোগ। আজি কৰণ হ'ব বালববকৰণ। আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 4:56 সূৰ্যাস্ত সম হ'ব 5:47। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, কুম্ভ ৰাশি, বৃশ্চিক ৰাশি। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কেনেকৈ নিজৰ কামখিনি সম্পূৰ্ণ কৰিব তাৰ বাবে পৰিকল্পনা কৰাৰ বাবে এটা ভাল দিন। এই সময়খিনিত কিন্তু মেঘ ৰাশিৰ লোকসকলে নিজৰ মনোবল অলপ ষ্ট্ৰং কৰি ৰাখিব লাগিব। আজিৰ দিনটো দুপৰীয়ালৈকে বিশেষকৈ আপোনালোকৰ বাবে কৈছে যে মনৰ শান্তি আহিব। কিছুমান যদি কামৰ বাবে আপোনালোকৰ চিন্তা আছিল সেই কামখিনি হয়তো কিছু সকাহ দিব। আৰম্ভণিৰ পৰা কেৰিয়াৰ বা ব্যৱসায় ক্ষেত্ৰত পৰিকল্পনা অনুসৰি কাম কৰিলে উপকৃত হ'ব বুলি কৈছে। বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ হঠাৎ আত্মবিশ্বাস, ছেল্ফ কনফিডেন্স বা আপোনালোকৰ পজিটিভ আপোনালোকৰ যি শক্তি বাঢ়িব বুলি কৈছে। আজি মনৰ কথা ক'বলৈ ভয় নকৰিব। আজি চাকৰিয়ালসকলৰ বাবে বিভিন্ন কৰ্মৰত লোকসকলৰ বাবে আজিৰ দিনটোত অত্যন্ত শুভৰ দিন। কিন্তু দিনটোৰ শেষৰ ফালেলৈ কিছু গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকৰ বাঢ়িব পাৰে। কামৰ দায়িত্ব, কামৰ প্ৰেছাৰ বাঢ়িব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। খৰচ কিন্তু আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাঢ়িব পাৰে বুলি কৈছে। ঘৰখনৰ বাবে, নিজৰ পাৰ্চনেল বস্তু কিনাৰ বাবে খৰচবোৰ বাঢ়িব পাৰে বুলি কৈছে। বাজেটৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি খৰচ কৰিব লাগিব। বাজেট আপোনালোকে বনাই খৰচ কৰিব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বাছি চলিব লাগিব। কিন্তু আজি ইনভেষ্টমেণ্টৰ যি নতুন আইডিয়া, টকা পইচা বিনিয়োগৰ যি আইডিয়া আপোনালোকৰ মনলৈ আহিব যে ছেভিং কৰিলেহে যে বা ইনভেষ্ট কৰিলেহে যে আপুনি উপকৃত হ'ব, সেই ধৰণৰ চিন্তাবোৰ মনলৈ আহিব। কাম কৰি আছে, টকা পইচা আপোনালোকে পাই আছে, সেইখিনি খৰচ পাতিবোৰ হৈছে, ছেভিং যে কৰিব লাগে, ক'ৰবাত যে ইনভেষ্ট কৰিব লাগে, সেইটো আপোনালোকৰ মনলৈ আইডিয়াবোৰ আহিব পাৰে বুলি কৈছে। আৰু সেই অনুসৰি তৎক্ষণাত আপোনালোকে সিদ্ধান্ত ল'ব নালাগে। জ্যেষ্ঠ লোকৰ পৰা, জনা শুনা মানুহৰ পৰা পৰিকল্পনা অনুসৰি কাম কৰক বুলি কৈছে। ভাল হ'ব। আজি কিন্তু যিকোনো কাগজ পত্ৰ সাৱধানে চম্ভালক বুলি কৈছে। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। কিছু লোকে ইজনক সিজনক ছাৰপ্ৰাইজ দিবলৈ ভাল সময় বুলি কৈছে। আজিৰ দিনটোত বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব, সন্মান কৰিব, যিয়ে বৈবাহিক জীৱনটো বহুত বেছি সুখী কৰি তুলিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ বদ হজম, এচিডিটিৰ সমস্যা থাকিব। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। টেঙা খাদ্য এৰাই চলক। ৰাতি শোৱাৰ আগত বিশেষকৈ নিজৰ আৰাধ্য দেৱতাৰ নাম লৈ আপোনালোকে শুব, ভাল হ'ব। উপায় হৈছে ৰাতিপুৱা সূৰ্য দেৱতাক পানী আগবঢ়াওক বুলি কৈছে। আৰু ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে জপ কৰিব। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে আপোনালোকৰ মনটো স্থিৰ হৈ থাকিব, কামত মনোযোগ বাঢ়িব, কাপোৰৰ ব্যৱসায়ত লাভান্বিত হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত বা ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিছু লোকে নতুন অফাৰ, নতুন দায়িত্ব লাভ কৰিব পাৰে। কিছু লোকৰ ইণ্টাৰভিউ যদি থাকে, তেওঁলোকৰ ইণ্টাৰভিউ ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ মনোযোগ, একাগ্ৰতা বাঢ়িব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত অনুকূল। আজি আৰ্থিকভাৱে খৰচ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাঢ়িব বুলি কৈছে। খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচ কমাব লাগিব। বিশেষকৈ কিছু লোকৰ ঘৰ সজোৱা, ঘৰখনৰ মেৰামতি, গাড়ীৰ বাবে খৰচ হ'ব পাৰে। গহনা আদি বিশেষকৈ বনোৱাৰ বাবে খৰচ হ'ব পাৰে। তেনে ক্ষেত্ৰত বেছিকৈ খৰচ হ'ব পাৰে বুলি কৈছে। বিনিয়োগ কৰাৰ আগতে টকা পইচাৰ ক'ৰবাত ইনভেষ্ট কৰাৰ আগতে বিনিয়োগ কৰাৰ আগতে
বহুবাৰ ভাবি চিন্তিহে আপোনালোকে বিনিয়োগ কৰক। তৎক্ষণাত আপোনালোকে বিনিয়োগ নকৰিব। বিশেষকৈ যিসকলে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিম বুলি ভাবিছে তেন্তে সাৱধান হৈ চলিব লাগে বুলি কৈছে। প্ৰেম বা বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক সন্মান কৰিব। তেওঁলোকৰ মাজত অৰ্থাৎ বৈবাহিক জীৱনত কিছু যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব। প্ৰেমত শুভ দেখা পোৱা গৈছে। জীৱনসংগীক বিশেষকৈ নিজৰ সংগীক বিশেষকৈ আপোনালোকে মনৰ ভাৱো প্ৰকাশ কৰিব পাৰিব আৰু নিজকে ঠিক বুলি নাভাবিব কেতিয়াও। পুৰণি বন্ধুত্বৰ পৰা বিশেষকৈ কিছু লোকে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ডিঙিৰ বিষ, টনচিল, থাইৰয়ডৰ ৰোগীয়ে সাৱধান হ'ব লাগে আৰু বৰ্তমান সময়ত মিঠা খাদ্য কমকৈ খাওক বুলি কৈছে। পোহনীয়া জন্তুক আপোনালোকে ৰুটি খোৱাক আজি আৰু বগা কাপোৰ আপোনালোকে পাৰিলে দান কৰিলে উপকৃত হ'ব আজি শনিবাৰৰ দিনটোত। আৰু নিজৰ আৰাধ্য দেৱতাক পূজা কৰি নিজৰ কামখিনি কৰক, ভাল হ'ব। শুভ ৰং হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনিত ভাই ভনীৰ লগত সময় কটাব কিছু লোকে। আজি বুদ্ধিৰ খোল খাব। কিছুমান পৰিকল্পনা আপোনালোকৰ মনলৈ আহিব। মানুহে আপোনালোকৰ কথাখিনি শুনিব, বুজি পাব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা মাৰ্কেটিং, মিডিয়া, লিখা মেলা, টিচিঙত থকা লোকৰ বাবে শুভ দেখা পোৱা গৈছে। গল্ডেন ডে বুলি কৈছে আজি। নতুন কামত শ্বৰ্টকাট নল'ব, নজনা কামত আগ নাবাঢ়িব, গতিকে ধ্যান ৰাখিব। কিবা এটা কাম কৰোঁতে 10 বাৰ ভাবি চাব। আৰ্থিক দৃষ্টিকোণৰ পৰাও আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। সৰু সৰু যাত্ৰাৰ পৰা লাভ হ'ব কিছু লোকৰ। কমিশ্যন বা আপোনালোকৰ পাবলগীয়া টকা পইচা আজিৰ দিনটোত পাব, কিন্তু বুধ নিজ হিচাপত ভুল হ'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়ত অত্যন্ত শুভ দিন। পৰিকল্পনা কৰিব লাগিব। এই সময়খিনিত ব্যৱসায়ত কিন্তু মানুহক বেছিকৈ টকা পইচা ধাৰলৈ নিদিব বা বাকী বেছিকৈ নিদিব। কিছুমান ক্ষেত্ৰত উদ্ধাৰ কৰাটো অসুবিধাজনক হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ব্যৱসায়ীসকলে গুৰুত্ব দিব আজি। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ প্ৰেম জীৱনত আপোনাৰ কথা কোৱাৰ ষ্টাইলত মানুহ পাগল হ'ব, অৰ্থাৎ মানুহ আপ্লুত হ'ব, বুজি পাব। ডেটিঙৰ বাবে শ্ৰেষ্ঠ সময় বুলি কৈছে। বিবাহিত লোকে সংগীক সময় দিব লাগে, তেওঁলোকৰ কাম কাজত সময় দিব লাগে, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে সময় দিব লাগে। নহ'লে আপোনালোকৰ মাজত কিবা এটা ভুল বুজাবুজি বা কাজিয়া হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ু দুৰ্বল, হাতৰ বিষ, নিন্দাহীনতা, টোপনি কিছু কম হ'ব পাৰে বুলি কৈছে। ৰাতি 10 বজাৰ আগতে আপোনালোকে শুবলৈ চেষ্টা কৰক। উপায় হৈছে আজিৰ দিনটোত গৰু গাইক সেউজীয়া ঘাঁহ খুৱাওক বুলি কৈছে। আজি পোহনীয়া গৰুক বিশেষকৈ পশু খাদ্য দিয়ক বুলি কৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি 24 এপ্ৰিলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষকৈ আপোনালোকৰ আৱেগ, ঘৰ, বিশেষকৈ মাতৃৰ কথা আপোনালোকে মনত ৰাখিব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব, ঘৰখনৰ কথা চিন্তা কৰিব লাগিব আৰু মাতৃৰ যিখিনি পৰামৰ্শ সেইখিনি শুনিব। সন্ধিয়া সময়লৈকে কিছু লোকে ভাল খবৰ পাব পাৰে বুলি কৈছে। ব্যৱসায় বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজি দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়ত লাভান্বিত হ'ব, বিশেষকৈ হাৰ্ডৱেৰ ব্যৱসায়, কাপোৰৰ ব্যৱসায়ীসকলে বহুত বেছি লাভান্বিত হ'ব আজিৰ দিনটোত। বাকী ব্যৱসায়ীসকলৰ বাবেও শুভ। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত ঘৰৰ পৰা কাম কৰা লোকৰ বাবে ভাল হ'ব। ৰিয়েল ইষ্টেট, হোটেল, খোৱা বোৱাৰ ব্যৱসায়ত লাভান্বিত হ'ব আজি। আৰ্থিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ মেৰামতি, নতুন গহনা বা নতুন বাচন বৰ্তন কিনিবলৈ মন যাব। প্ৰেম বা বৈবাহিক জীৱনতো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। প্ৰেম জীৱনত থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান তৃতীয় পক্ষ ব্যক্তি সোমালে আপোনালোকৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সোমাবলৈ সুবিধা নিদিব, নহ'লে আপোনালোকৰ মাজত সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰক বুলি কৈছে। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি ভাল হ'ব। আজি মাৰ স্বাস্থ্যৰ যত্ন লওক, মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। ঘৰখনত সৰু সৰু অনুষ্ঠান পাতিব পাৰে, ধৰ্মীয় অনুষ্ঠান বা বিশেষ কাৰ্যসূচীও হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ লগত জড়িত খোৱা বোৱা কৰিলে শান্তি পাব, গতিকে
অন্ততঃ খোৱাবৰ সময়খিনিত ঘৰৰ মানুহখিনিৰ লগত সময় দিব কিছু ভাল প্ৰতিফলন দেখিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ পানী লগা জ্বৰ, চৰ্দি, বুকুৰ বিষ হ'ব পাৰে। ঠাণ্ডা পানী বেছিকৈ খাব নালাগে আজিৰ দিনটোত, গতিকে ধ্যান ৰাখিব। উপায় হৈছে যিকোনো কাম কৰোঁতে মাতৃৰ ভৰি স্পৰ্শ কৰি বা ভৰি চুই আশীৰ্বাদ লওক আৰু আজি এই শনিবাৰৰ দিনটোত চাউল দান কৰক পাৰিলে, অনুকূল ফলাফল দেখিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব। পৰিকল্পনা অনুসৰি কাম কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। সন্ধিয়া 6:12 বজাত বিশেষকৈ চন্দ্ৰ আপোনালোকৰ ৰাশিত, বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কথা মানুহে শুনিব, বুজি পাব। ক্ৰিয়েটিভ কাম কৰক। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ৰাজনীতি, চৰকাৰী কামত সফলতা, চিনিয়ৰসকলক প্ৰভাৱিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত ব্যৱসায়ত লাভান্বিত হ'ব বুলি কৈছে। এই সময়খিনিত আৰ্থিক দৃষ্টিকোণৰ পৰা অযথা অপ্ৰয়োজনীয় কামত আপোনালোকৰ খৰচ হ'ব পাৰে। টকা পইচাও আহিব কিন্তু খৰচো বাঢ়িব, কিন্তু খৰচো ৰজাৰ দৰে হ'ব বুলি কৈছে। বাজেট বনাই আপোনালোকে খৰচ কৰক। যিকোনো কামত যিকোনো খৰচ কৰোঁতে তাৰ এটা লিমিট ৰাখিব আৰু বাজেটখিনি তৈয়াৰ কৰি লওক বুলি কৈছে। অপ্ৰয়োজনীয় কামত ব্যয় নকৰিব, খৰচ নকৰিব। অলপ ছেভিঙৰ ওপৰতো গুৰুত্ব দিব লাগিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ৰিচেণ্টলি যি ধৰণৰ খৰচ পাতি হৈ আছে সেইখিনি ক্ষেত্ৰত ৰোধ কৰিব লাগিব বুলি কৈছে, নিজে কমাব লাগিব। আজি প্ৰেম বা বৈবাহিক জীৱনৰ শুভ দেখা পোৱা গৈছে। প্ৰেমত ইজনে সিজনৰ অনুভৱক বুজি পাব, সন্মান কৰিব। ব্যংগাত্মক শব্দ কিছুমানে কিন্তু কিছু লোকৰ মাজত সংঘাত বা তৰ্কৰ পেচালৰ সৃষ্টি কৰিব পাৰে, গতিকে কেতিয়াও আচৰণত আপোনালোকে ঢিলা নকৰিব, গতিকে ধ্যান ৰাখিব। আনে সুবিধাও পাব পাৰে। বৈবাহিক জীৱনত নিজৰ সংগীৰ আপোনালোকে প্ৰশংসা কৰিব। মানুহৰ আগত নিজৰ সংগীৰ কেতিয়াও বদনাম নাগাব, বেয়া দিশবোৰ নক'ব। কিবা এটা সমস্যা হ'লে আপোনালোকৰ মাজতে আজি সমাধানৰ বাবে চেষ্টা কৰাটো উচিত বুলি কৈছে। আজি সকলোৰে প্ৰস্তাৱ আপোনালোকে নুশুনিব, সকলোৰে কথা শুনিলে বিপদত পৰিব পাৰে, গতিকে যিকোনো সিদ্ধান্ত লওঁতে আপুনি পিতৃ মাতৃৰ পৰামৰ্শ লওক। যদি আপুনি বিবাহিত তেন্তে জীৱনসংগীৰ লগত আলোচনা কৰিব, ভাল হ'ব বুলি কৈছে, বা ল'ৰা ছোৱালীৰ লগত আলোচনা কৰিব পাৰে। এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হৃদৰোগী অৰ্থাৎ যিসকলৰ হাৰ্টৰ সমস্যা আছে, বিশেষকৈ হৃদৰোগীয়ে সাৱধান হ'ব লাগিব। অতি উৎপাতত BP বাঢ়িব পাৰে, টেনশ্যনত আপোনালোকৰ কিছু সমস্যা বাঢ়িব পাৰে। উৎপাতত যিকোনো কাম নকৰিব, খৰখেদাকৈ যিকোনো কাম নকৰিব, গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। বাকী জাংক ফুড পৰিহাৰ কৰি চলক সিংহ ৰাশিৰ জাতক জাতিকাসকলে। আজি উপায় হৈছে সূৰ্য দেৱতাক জল অৰ্পণ কৰি কাম কৰক আৰু পাৰিলে আজি গুড় দান কৰক, মিঠৈ দান কৰক, ভাল হ'ব। শনিবাৰৰ দিনটোত বিশেষকৈ আজিৰ দিনটোত কলা ছাতিও দান কৰিব পাৰে, অনুকূল ফলাফল দেখিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত মনটো অলপ ভিতৰলৈ ঢাপলি মেলিব। কিছুমান কাম কৰাৰ যি আইডিয়া মনত আহিব, ধ্যান, যোগ, হিচাপ নিকাচৰ দিন বুলি কৈছে আজি সপোন যিখিনি দেখিব, যিখিনি কল্পনা কৰিব, সেই সপোন বা কল্পনাখিনি কেনেকৈ বাস্তৱত আপোনালোকে প্ৰতিফলিত কৰাব পাৰিব, কেনেকৈ বাস্তৱত ছাকচেছ কৰিব পাৰিব, তাৰ ক্ষেত্ৰত কিন্তু পৰিকল্পনা কৰিলে নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰ বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। ৰিচাৰ্চ, একাউণ্ট, ডাটা এনালাইচিছৰ কাম ভাল হ'ব বুলি কৈছে আজি। এই সময়খিনিত ব্যৱসায়ত সুন্দৰভাৱে আপোনালোকে আগবঢ়াব লাগিব। টেকন'লজি কিছু ইউজৰ প্ৰয়োজন আছে, ব্যৱহাৰৰ প্ৰয়োজন আছে। বৰ্তমান টেকন'লজি সময়, প্ৰযুক্তিবিদ্যাৰ সময়, গতিকে কিছু ব্যৱসায়ত সেইখিনি আপগ্ৰেড কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে আপোনালোকৰ কিছুমান ভুল ধৰিব পাৰে, গতিকে মিষ্টেকবোৰ কমকৈ কৰিবৰ বাবে চেষ্টা কৰক। মিষ্টেক নকৰিবলৈ চেষ্টা কৰক পৰাপক্ষত। আৰু কিবা এটা কাম কৰিলে দুবাৰ চেক কৰক, চাই ল'ব যে ক'ৰবাত ভুল হৈছে নেকি বা ত্ৰুটি ৰৈ গৈছে নেকি। তাৰ ক্ষেত্ৰত নিশ্চয়কৈ কন্যা ৰাশিৰ যিসকল কৰ্মৰত লোক আছে ধ্যান ৰাখিব। সেয়া চৰকাৰী কৰ্মৰত হওক, বেচৰকাৰী হওক, গতিকে ধ্যান ৰাখিব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অলপ কৈছে যে লুকাই থকা খৰচ ওলাই আহিব। কিছু লোকৰ বিশেষকৈ হস্পিটেলৰ বাবে, বেমাৰ আজাৰৰ বাবে খৰচ হ'ব পাৰে, যিখিনি ঔষধ পাতি কিনাৰ বাবে। তাৰপিছত বীমা বিলৰ বাবদ খৰচ হ'ব পাৰে। অনলাইন শ্বপিঙত বিশেষকৈ আপোনালোকে খৰচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে
খৰচ আপোনালোকৰ আছে, গতিকে সেইখিনি কিছু নিয়ন্ত্ৰণত ৰাখি কাম কৰিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান পেটৰ কিছু সমস্যা কিছু লোকৰ অশান্তি দিব পাৰে। নিয়মিত পানী খাওক। এই সময়খিনিত ৰাতিৰ গধুৰ খাদ্য আপোনালোকে নাখাব বুলি কৈছে আজিৰ দিনটোত। আৰু পাৰিলে আপোনালোকে পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। 8 ঘণ্টা শুবলৈ চেষ্টা কৰক। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। উপায় হৈছে দুখীয়া মানুহক পাৰিলে যদি ঔষধ পাতি কিনাৰ অসুবিধা হৈ আছে বেমাৰ আজাৰত, তেন্তে ঔষধ আপোনালোকে কিনি দান কৰক, ভাল হ'ব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। এই সময়খিনিত বন্ধু, ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা কিছুলোকে লাভান্বিত হ'ব পাৰে। পুৰণি বন্ধু কিছুলোকে লগ পোৱাৰ সম্ভাৱনা আছে। আজি এই সময়খিনিত তুলা ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰত যদি টিম হিচাপত কাম কৰে বা পাৰ্টনাৰশ্বিপত যদি কিবা এটা ব্যৱসায়ো কৰে বা কামো কৰিছে, তেওঁলোকে সফলতা লাভ কৰিব। ডাঙৰ ভাই ভনীৰ পৰা সহায় পাব বুলি কৈছে। এই সময়খিনিত ব্যৱসায়ত লাভান্বিত হ'ব, কিয়নো ব্যৱসায়ত পৰিকল্পনা অনুসৰি কামখিনি হ'ব। ভবাৰ ধৰণে আপোনালোকৰ কিছুমান কাম কাৰ্যকৰী হ'ব বুলি কৈছে। কিন্তু বৰ্তমান আনৰ কথা শুনি পেলাই যিকোনো ঠাইত বিনিয়োগ নকৰিব। টকা পইচাৰ বিনিয়োগৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক। ধাৰলৈ টকা নল'ব আৰু নিদিব আজিৰ দিনটোত। গতিকে এই ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব। লোহাৰৰ সামগ্ৰী আপোনালোকে আজি ক্ৰয় নকৰিব। আজি আৰ্থিক দৃষ্টিকোণৰ পৰা কৈছে যে লাভৰ ঘৰত চন্দ্ৰ, ইচ্ছা পূৰণ হ'ব, কিছু লোকৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে। কিন্তু এই সময়খিনিত লটাৰীৰ পিছত টকা পইচা উৰিব পাৰে। গতিকে যোৱা লটাৰী তেনেকুৱা ধৰণৰ কামত কেতিয়াও আপোনালোকে টকা পইচা নেখেদিব। গতিকে ধ্যান ৰাখিব। এনেই যাব পাৰে, অথলে যাব পাৰে, গতিকে ধ্যান ৰাখিব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। বন্ধুৰ পৰা ছাপোৰ্ট পাব প্ৰেমৰ ক্ষেত্ৰত। আজি ছ'চিয়েল গেট টুগেডাৰত মনৰ মানুহক লগ পাব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে। পাৰিলে আজিৰ দিনটোৰ উপায়স্বৰূপে কুমাৰী ছোৱালীক কোনো বগা মিঠাই আপোনালোকে দান কৰক বুলি কৈছে বা খোৱাক, ভাল হ'ব। এই সময়খিনিত কিন্তু পাৰিলে আপোনালোকে ক'লা ৰঙৰ বস্ত্ৰ আপোনালোকে শনি মন্দিৰত আপোনালোকে দিব পাৰে। আৰু শনি মন্দিৰত বিশেষকৈ এগছি চাকি বন্তি আপোনালোকে নিশ্চয়কৈ জ্বলাবলৈ চেষ্টা কৰক, ভাল হ'ব। শনিদেৱৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ভাগ্য ৰং হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব। আজি কৰ্মক্ষেত্ৰত পৰিকল্পনা অনুসৰি কামখিনি যেতিয়া হ'ব, সেই কামত আপুনি সফলতা লাভ কৰিব। বেয়া লক্ষণৰ পৰা আঁতৰি থকাটো কিন্তু প্ৰয়োজন আছে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। কিছুমান ভুল লক্ষণত পৰি পেলাই কিছু লোক, বিশেষকৈ কিছুমান ক্ষেত্ৰত যুৱক যুৱতীসকলে বিপদত পৰিব পাৰে। গতিকে ধ্যান ৰাখিব। সকলো কথা সকলো মানুহৰ আগতে আপোনালোকে প্ৰকাশ কৰিব নালাগে। কিবা এটা ঘৰখনৰ সমস্যা হৈছে বা নিজৰ পাৰ্চনেল লাইফত কিছুমান সমস্যা হৈছে, সকলো ব্যক্তিকে ক'ব নালাগে। বিশেষকৈ অচিনাকি মানুহক আজি দিনটো বিশ্বাস নকৰিবই। আজি ঘৰৰ মানুহখিনিৰ পৰা কিছু ক্ষেত্ৰত সহায় নাপাব পাৰে বুলি কৈছে। কিছু ক্ষেত্ৰত হতাশাৰ, মনত দুখৰ এটাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে হতাশ নহ'ব, নিজৰ মনটোক ষ্ট্ৰং কৰি কাম কৰক, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত বিশেষকৈ কামৰ ঠাইত সকলোৰে চকু আপোনালোকৰ ওপৰত থাকিব। কি কৰিছে, কি মেলিছে। কিছুমানে ভাল চিন্তা কৰিব, কিছুমানে বেয়া চিন্তা কৰিব। গতিকে যিখিনি কাম পাব, যিখিনি দায়িত্ব পাব কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰতে হওক, কৰ্মক্ষেত্ৰতে হওক, কামখিনি ডিচিপ্লিনভাৱে, সুন্দৰভাৱে, পৰিপাটিকৈ, নিয়াৰিকৈ আপোনালোকে ক্ৰুটি নোহোৱাকৈ কৰিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। কোনো একো আপোনালোকক কৰিব নোৱাৰে তেতিয়া। গতিকে নিজৰ কামখিনিৰ ওপৰত সদায় ফ'কাছ দি চলিব। আজি আনক সহায় কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত বিপদতো পৰিব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ প্ৰমোশ্যন, নতুন দায়িত্ব পাব পাৰে। চৰকাৰী কাম হ'ব। পিতৃৰ পৰা কিছু লোকে সহায় পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ কৈছে যে কিছু লোকৰ গাড়ী EMIৰ বাবে চিন্তিত হ'ব বুলি কৈছে। ফোন কিনিবলৈ কিছু লোকৰ মন যাব, মোবাইল ফোন কিনা। EMIত লোৱাৰ আগতে
সেয়া গাড়ীয়ে হওক আপোনালোকৰ মোবাইল ফোনেই হওক বহুত বেছি ভাবি চিন্তিহে লওক বুলি কৈছে। খাদ্য অনুসৰিয়ে ল'ব লাগে বুলি কৈছে। পাছত কিন্তু কিছু লোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত কামত বিশেষকৈ আপোনালোকৰ কিছু এলাহ ভাৱ থাকিব, শৰীৰত কিছু জঠৰতা অনুভৱ কৰিব পাৰে, কামৰ চাপত মূৰৰ বিষ হ'ব পাৰে, কিছু লোকৰ BP বাঢ়িব পাৰে। কিছু পৰিমাণে হ'লেও নিজৰ স্বাস্থ্যক যত্ন ল'ব লাগিব। কাম কৰি থাকোঁতে কিছু সময় উলিয়াই 10 মিনিটমান চকু মুদি পেলাই নিজৰ আৰাধ্য দেৱতাক কিছু আপোনালোকে স্মৰণ কৰক, কামখিনি যাতে সুন্দৰভাৱে হয় আৰু নিজৰ চকুকেইটা কিছু ৰেষ্ট দিব, ভাল হ'ব। আজি উপায়স্বৰূপে শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি বন্তি জ্বলাব, পাৰিলে বিশেষকৈ সৰিয়হৰ তেল আপোনালোকে দান কৰক, ভাল হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব, মনোযোগ বৃদ্ধি পাব, কিছু ক্ষেত্ৰত ভাগৰুৱা অনুভৱ কৰিব পাৰে যুৱক যুৱতীসকলে। আজি পিতৃসদী ব্যক্তিক অপমান নকৰিব। যিকোনো এটা ডাঙৰ সিদ্ধান্ত লওঁতে জ্যেষ্ঠ লোকৰ পৰা গাইডেঞ্চ লওক, পৰামৰ্শ লওক। কেনেধৰণৰ পদক্ষেপ ল'লে, কেনেধৰণৰ বিশেষকৈ আপোনালোকে পৰিকল্পনা কৰিলে উপকৃত হ'ব তাৰ ক্ষেত্ৰত চিন্তা কৰিব লাগিব। জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'ব কিবা এটা নজনা কামত আগবাঢ়িলে। বৰ্তমান সময়ত যিকোনো কামত শ্বৰ্টকাট ল'ব নালাগে। ভাগ্য ঘৰত চন্দ্ৰ, কিছু লোকৰ দূৰৰ যাত্ৰা হ'ব পাৰে, তীৰ্থযাত্ৰা উচ্চ শিক্ষাৰ যুগ বুলি কৈছে আজি। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কিছু লোকে ভাল কোম্পানী এটাৰ পৰা ভাল কামৰ বাবে অফাৰ পাব পাৰে। গুৰু আৰু শিক্ষকৰ সহায় ল'ব আজিৰ দিনটোত। প্ৰশাসন আইনৰ কামত লাভ হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা পিতৃৰ পৰা ধন লাভ বুলি কৈছে কিছু লোকৰ। ধৰ্মীয় কামত কিন্তু আজি আপোনালোকৰ খৰচ হ'ব। ব্যৱসায়ত কিন্তু বৰ্তমান পৰিকল্পনাৰ প্ৰয়োজন আছে, কিছু নতুনত্বৰ প্ৰয়োজন আছে, আপগ্ৰেডৰ প্ৰয়োজন আছে। ব্যৱসায়টো আগুৱাই নিবৰ বাবে পৰিকল্পনা কৰিবই লাগিব। কিছু লোকৰ এডভাৰটাইজমেণ্টে ব্যৱসায়টো আৰু উচ্চ শিখৰত লৈ যাব বুলি কৈছে। বৰ্তমান সময়ত প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ শুভৰ দেখা পোৱা গৈছে। সংগীৰ লগত দাখনিক কথা হ'ব বুলি কৈছে। একেলগে মন্দিৰ গ'লে প্ৰেম জীৱনত সম্পৰ্কত মজবুত আহিব। বৈবাহিক জীৱনতো জীৱনসংগীৰ লগত কোনো মন্দিৰ আদি দৰ্শন কৰক, ভাল হ'ব। বিশেষকৈ শনি মন্দিৰত আজি যাওক, শনি দেৱতাক বিশেষকৈ আৰাধনা কৰক, পূজা কৰক, চাকি বন্তি জ্বলাই আশীৰ্বাদ লওক, ভাল হ'ব বুলি কৈছে। শনিবাৰৰ দিনটোত শনিৰ যিখিনি আপোনালোকৰ ৰিলেটেডৰ বস্তু আছে সেইখিনি আপোনালোকে পাৰিলে দান কৰক। পাৰিলে আজিৰ দিনটোত ক'লা ৰঙৰ বস্তু, হালধীয়া বস্তু দান কৰক। আৰু কোনো গুৰুজনক বিশেষকৈ আপোনালোকে প্ৰণাম কৰি তেওঁলোকক কিছু বস্ত্ৰ দান কৰক, ভাল হ'ব। শুভ ৰং হ'ব ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শনিদেৱ, জয় শনিদেৱ। মকৰ ৰাশি আজিৰ দিনটোত অলপ গোপনীয়তা অৱলম্বন কৰিব লাগিব। প্ৰতিটো খোজতে সকলো মানুহকে সকলো কথা ক'বলৈ মনা কৰিছে, গতিকে ধ্যান ৰাখিব। একে সময়তে যিকোনো কাম কৰোঁতে তাৰ ৰিচাৰ্চ কৰি ল'ব। সকলো তথ্য, সকলো ডিটেইলছ জানিহে কামখিনি কৰক বা কিছুমান সিদ্ধান্ত লওক বুলি কৈছে। আজি শিকিবলৈ মন যাব, কিবা এটা বিষয়বস্তু, নজনা বিষয়বস্তুবোৰ শিকিবলৈ, এডুকেশ্যন ল'বলৈ, অভিজ্ঞতাবোৰ ল'বলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মন যাব আৰু সেইখিনি সদায় তেওঁলোকে আগত থাকে। কিবা এটা বিষয়বস্তু পালে বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে শিকিবলৈ ইচ্ছুক হয় আৰু এই ধৰণৰ অভিজ্ঞতাই তেওঁলোকক আগন্তুক দিনত সহায়ো কৰে বুলি কৈছে। তেনেকুৱা ধৰণৰ সুবিধা আহিলে নিশ্চয়কৈ ল'বলৈ চেষ্টা কৰিব। আজি ৰাজনীতিবিদসকলে নিজৰ কথা বতৰাত ধৈৰ্য সংযম বজাই ৰাখিব লাগে, বাক্যত নিয়ন্ত্ৰণ কৰিব লাগে। বৰ্তমান সময়ত খং পৰিহাৰ কৰিব লাগে এই ৰাশিৰ জাতক জাতিকাসকলে। খঙত বা আৱেগত যিকোনো সিদ্ধান্ত ল'ব নালাগে। ভুল এটা সিদ্ধান্ত বা ভুল এটা বাক্যৰ কথাই ৱৰ্ডে বিশেষকৈ আপোনালোকক যিটো ইমেজ বেয়া কৰি তুলিব পাৰে, সম্পৰ্কত বিভাজন আনিব পাৰে। গতিকে প্ৰতিটো খোজতে, প্ৰতিটো ছিটুৱেশ্যনতে আপোনালোকে ধৈৰ্য সংযম বজাই ৰাখিব লাগিব বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছু পলিটিক্স হ'ব পাৰে, পলিটিক্সৰ পৰা দূৰত্ব বজাই ৰাখক। ৰাজনীতি চলিব পাৰে কিছু। কাৰো লগত গোপন কথাৰ শ্বেয়াৰ একেবাৰে কৰিব নালাগে, মনত ৰাখিব। কেৰিয়াৰৰ ক্ষেত্ৰত ধ্যান ৰাখিব। ব্যৱসায়ত শুভ, বৰ্তমান পৰিকল্পনাৰ প্ৰয়োজন আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা কিছু লোকৰ হঠাৎ খৰচ বাঢ়িব পাৰে। সেয়া খৰচ আপোনালোকৰ হয়তো বেমাৰ আজাৰৰ বাবে হ'ব পাৰে, গাড়ী মেৰামতিৰ বাবে খৰচ হ'ব পাৰে, কিছু লোকৰ ইঞ্চুৰেঞ্চৰ কাগজ চেক কৰাৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে। আইনী কিছুমান কামৰ পৰা দূৰত্ব বজাই ৰাখক। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ পুৰণি ৰোগ আপোনালোকৰ দেখা দিব পাৰে, অসুবিধা দিব পাৰে। গোপন অংগৰ সমস্যা হ'ব পাৰে কিছু লোকৰ। পানী বেছি খাব লাগে, বৰ্তমান পানী খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে।
তেলীয়া খাদ্য পৰিহাৰ কৰিব লাগে, জাংক ফুড পৰিহাৰ কৰিব লাগে, মছলাজাতীয় খাদ্য আজিৰ দিনটোত এভইড কৰক। পেটৰ কিছু সমস্যাও অশান্তি দিব পাৰে, গতিকে বেছিকৈ পানী খাবৰ বাবে চেষ্টা কৰক আজি। উপায়স্বৰূপে আজিৰ দিনটোত কলা তেল পানীত উটুৱাই দিয়ক, হনুমান চালিচা পাঠ কৰক আজি। ভাল প্ৰতিফলন মকৰ ৰাশি জাতক জাতিকাসকলে দেখিবলৈ সক্ষম হ'ব। আজি শুভ ৰং হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। হনুমানজী কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। এইবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক। আনৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব, আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব, পৰৰ নিৰ্ভৰশীল বেছি নহ'ব, নিজৰ ভৰিত নিজে থিয় দি আগবাঢ়িব লাগিব। খৰচ কিন্তু বাঢ়িব, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব, ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব। কাগজ পাতিৰ ক্ষেত্ৰত কিছু লোকৰ অলপ খেলি মেলি হ'ব পাৰে। বৰ্তমান সময়ত আজি কৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে, ব্যৱসায় এটা চলাই আছে, বিশেষকৈ কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে সকলো দিশ মেইনটেইন কৰি চলিব লাগিব, হিচাপ নিকাচৰ পৰা কৰি সকলোখিনি ক্লিয়াৰ কৰি ৰাখিব, নহ'লে সৰু সৰু ভুল বুজাবুজি আপোনালোকৰ ব্যৱসায়টোৰ প্ৰভাৱ পেলাব পাৰে। গতিকে তেনেধৰণৰ ইম্পেক্ট বা প্ৰভাৱ নপৰিবলৈ সকলো ক্লিয়াৰ কৰি ৰাখিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা নতুন ক্লাইণ্ট পাব, বিবাহ ইনভেষ্ট প্লেনিঙৰ কামত আপোনালোকৰ লাভ হ'ব বুলি কৈছে। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত এই সময়খিনিত কেৰিয়াৰত নিজৰ যিসকল ছিনিয়ৰ আছে তেওঁলোকৰ পৰা ছাপোৰ্ট বা সহায় সহযোগিতাই আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব। ব্যৱসায়ত পৰিকল্পনাৰ আপোনালোকৰ সফল হ'ব বুলি কৈছে। ব্যৱসায়ত কিন্তু বেছিকৈ ধাৰলৈ যিকোনো বস্তু নিদিব। বৰ্তমান সময়ত ব্যৱসায়ীসকলে কিছু এডভাৰটাইজমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগে, ভাল হ'ব। কিছু টেকন'লজিৰ ওপৰতো গুৰুত্ব দিব লাগে। আজিৰ দিনটোত এই সময়খিনিত জীৱনসংগীক সময় দিয়ক। কিছু কাজিয়া হ'লে সোনকালে মিলাবলৈ চেষ্টা কৰক। যদি আপোনালোকৰ মাজত যদি কিবা এটা ভুল বুজাবুজি হয় সেইখিনি সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰিবৰ শিকক বুলি কৈছে। প্ৰেমত আপোনালোকে ইজনে সিজনক সময় দিবলৈ চেষ্টা কৰক। ভুল বুজাবুজি আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ জীৱনসংগীৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে। কিন্তু বৰ্তমান কিন্তু কোৰ্ট কেছাৰীৰ নাম খৰচৰ কিছু লোকৰ বেছি সম্ভাৱনা আছে, গতিকে আইনী কিছুমান জটিলতাৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। এই সময়খিনিত উপায়স্বৰূপে কৈছে যে আজিৰ দিনটোত জীৱনসংগীক আপোনালোকে কিছু সুগন্ধি বস্তু দান কৰক। আজিৰ দিনটোত বিশেষকৈ শনিদেৱক কিছু আৰাধনা কৰি নিজৰ কামখিনি কৰক, ভাল হ'ব। পিপল গছৰ গুৰিত বিশেষকৈ 4 গছি চাকি বন্তি জ্বলাই শনিদেৱক আপোনালোকে পূজা কৰক, নিজৰ আৰাধ্য দেৱতাক পূজা কৰক, ভাল প্ৰতিফলন দেখিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। কিছু ক্ষেত্ৰত কম্পিটিশ্যনৰ কিছু আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। বৰ্তমান সময়টো হৈছে কম্পিটিশ্যনৰ সময়, সেয়া ব্যৱসায় হওক বা কৰ্মক্ষেত্ৰতে হওক। আপুনি যেতিয়া আনতকৈ পৃথক ধৰণে কামখিনি কৰিব, ছাকচেছ হ'ব, প্ৰশংসা কৰিব। যেতিয়া আপুনি আনতকৈ তলত কাম কৰি থাকিব, আপুনি যেতিয়া কামখিনি আনতকৈ পৃথক ধৰণে কৰি পেলাই আপোনালোকে দুখোজ আগুৱাই যাব পাৰে, সেইখিনি ক্ষেত্ৰতে আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে সদায় নিজে কেনেকৈ নিজৰ কামখিনি ডিচিপ্লিনভাৱে সুন্দৰভাৱে কৰি আগবাঢ়িব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ বাবে সময় বুলি কৈছে। প্ৰতিযোগিতা হ'ব, দিনটো অত্যন্ত ব্যস্ত থাকিব মীন ৰাশিৰ জাতক জাতিকাসকলে। আজি শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব বুলি কৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কামৰ বোজা বেছি হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ। কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলে আপোনালোকৰ পৰা কিবা এটা আশা কৰিব, কিবা এটা পজিটিভ আশা কৰিব, যিখিনি আপোনালোকে দিবলৈ চেষ্টা কৰক বুলি কৈছে। কিছুমান ক্ষেত্ৰত আপোনালোকে মানুহৰ পৰা প্ৰশংসা আপোনালোকে লাভ কৰিবলৈ হ'লে নখ জোকাৰি কাম কৰিলে প্ৰশংসা পাব, অৰ্থাৎ কাৰোবাৰ সহায় লৈ পেলাই যদি কাম কৰে প্ৰশংসা পাব বুলি কৈছে নোৱাৰা কামখিনিৰ ক্ষেত্ৰত। আৰ্থিক দৃষ্টিকোণৰ পৰা ঋণ লোৱাৰ কথা যদি ভাবিছে, যদি 10 বাৰমান ভাবক যে ঋণ লওঁতে পৰিশোধ কৰাৰ ক্ষেত্ৰত কিছুমান সমস্যা হ'ব নেকি, প্ৰব্লেম হ'ব নেকি, গতিকে ধ্যান ৰাখিব লাগিব। পোহনীয়া জন্তুৰ পিছত আপোনালোকৰ কিছু লোকৰ খৰচ হ'ব পাৰে। জীৱ জন্তুৰ কিছু বেমাৰ আজাৰৰ বাবে কিছু লোকৰ খৰচ পাতিবোৰ বাঢ়িব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ সমস্যা, এলাৰ্জি কিছু লোকৰ হ'ব পাৰে। বাহিৰা খাদ্য বেছিকৈ খাব নালাগে বৰ্তমান, গতিকে ধ্যান ৰাখিব। প্ৰেম জীৱনত সৰু কথাত খং আপোনালোকৰ উঠিব পাৰে,
গতিকে সংগীৰ অনুভৱক যদি বুজি পায় সেইখিনি ভাল হ'ব। সংগীৰ স্বাস্থ্যৰ যত্ন লওক, জীৱনসংগীৰ স্বাস্থ্যৰ বিশেষকৈ যত্ন লওক বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে। উপায় স্বৰূপে আজি ক'লা কুকুৰক ৰুটি খুৱাওক বুলি কৈছে। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। আজি 25 এপ্ৰিল শনিবাৰৰ দিনটো, গতিকে আপোনালোকৰ ৰাশি অনুসৰি যিখিনি আপোনালোকৰ উপায় আছে সেইখিনি কৰিলে উপকৃত হ'ব। তাৰে কামনা কৰিছোঁ উপকৃত হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। জয় শনিদেৱ। ওম নমঃ শিৱায়।